এইফালে লৈছোঁ মই কেইটামান জালুক, তাৰ লগতে দিছোঁ কেইটামান জিৰা আৰু দিছোঁ গোটা ধনিয়া। বলকচোন কিবা এটা বনাওঁ, এইখিনি প্ৰথমতে তিয়াই থৈ লৈছোঁ। আৰু এইটো বস্তু আমাৰ ঘৰত সকলোৱে ভাল পায়। ৰিকে লৈ আহিছিল এইকেইডাল কচু বজাৰৰ পৰা, আৰু যোৱাকালি লৈছোঁ বনাবলৈ, মানে সোমবাৰে দুপৰীয়া দেই। আৰু অকণমান আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ কেনেকৈনো সহজতে বনালোঁ বজাৰৰ কচুকেইডাল। সকলোৱে জানে, তথাপিতো এয়া চাওকচোন, কাটি মেলি লৈ পেলাই মই কেৰাহী এটাত অকণমান উতলাই লৈছোঁ, কাৰণ বজাৰৰ কচু ভয় লাগে যে খজুৱাবও পাৰে। গাইজ চাওক এনেকে উবলি আছে। আৰু এয়া হৈ যোৱাত পানীটো চেকি লৈছোঁ। আৰু এইবাৰ ব'লক মই জিৰা ধনিয়াকেইটা যে তিয়াই থৈছিলোঁ সেইকেইটাও ধুই লওঁ। এয়া চেকনিখনতে ধুইছোঁ, বালি চালি থাকিলে সৰি পৰিব। আৰু মিক্সিৰ জাৰটোত জিৰা ধনিয়া যিখিনি আছিল তিয়াই লোৱা, সেইখিনিৰ লগতে আদা নহৰু পিঁয়াজ বিলাহী সকলোখিনি এটা পেষ্ট বনাই লৈছোঁ। আৰু অকণমান মোৰ মাছৰ ৰৈ যোৱা, মানে এই যে মূৰ ফিচা এইবিলাক আছিলে সেইখিনিও ভাজি লওঁ ব'লক। হেল্ল' এভৰিৱান, ৱেলকাম বেক টু মাই আনাডাৰ ব্লগ। আজি হৈছে মঙলবাৰ আৰু এতিয়া বাজিছে আবেলি 5টা। আৰু ব'লক এতিয়া ৰেচিপিটোৰ মাজলৈ যাওঁ। আৰু এইবাৰ সেই মাছ ভজা কেৰাহীটোতে দি দিছোঁ এই মই পেষ্ট এটা যে বনাই লৈছিলোঁ জিৰা ধনিয়া জালুকৰ, সেইটো দি দিছোঁ। আৰু ইয়াত ধুনীয়াকৈ মই ভাজি ল'ম। আৰু ৰিয়াই কৈ আছে দৈ অকণ লাগে মূৰত ঘঁহিবলৈ, আৰু মই ইয়াতে অকণ নিমখো দি দিছোঁ দেই। আৰু তাৰপিছত দিছোঁ হালধি, বাকীটো মছলা মোৰ দিয়াই আছে, গতিকে সেইখিনিও ধুনীয়াকৈ মই ভাজি লৈ কচুখিনি যে সিজাই থৈছিলোঁ সেইখিনি এতিয়া দি দিছোঁ। একদম ইজি, খাবলৈ কিন্তু বহুত টেষ্টি। এনেকৈ যদি বনোৱা নাই এবাৰ বনাই চাব। আৰু এয়া মাছৰ অকণমান গালমূৰ যে আছিলে সেইকণ দি দিছোঁ। আৰু তাৰপিছত ধুনীয়াকৈ মিডিয়াম ফ্লেমত ঢাকনা মাৰি মাৰি সেই গালমূৰখিনি তাতে সিজিবলৈ দিম কচুৰ পানীখিনিতে। আৰু চাওকচোন এয়া মোৰ হৈয়ে গৈছে, কেনেকুৱা যে টেষ্টি হৈছিল নহয়। তাৰপিছত একে হোৱাৰ সময়ত মই অকণ নেমু চেপি দিছোঁ। আৰু আপোনালোকে যদি ভোট জলকীয়া তেল অকণমান দিব খোজে দিব পাৰে, বহুত টেষ্টি হয় এনেকৈ খাবলৈ। জালুকৰ জ্বলাটোতো আছেই, গতিকে নিদিলেও কথা নাই, দিলে দিব পাৰে। আৰু এয়া মই কাঢ়ি থৈ দিলোঁ। চাওকচোন কচুকণ অকণমান বৰ বেছি হোৱা নাই, কিন্তু খাবলৈ বহুত টেষ্টি হৈছিলে। ভাতকেইটা যে তাৰিয়ে সানি খাব মন গৈছে। ইয়াতো দেখিছেই। আৰু এয়া হৈছে ৰাতিলৈ কণী দুটামান আছিলে, বোলো মই এখন ভাজি বনাইছিলোঁ ভেন্দি, সেই কেৰাহীটোতে এইকেইটা দি দিছোঁ। কেৰাহী চেৰাহী আৰু ধুই থকা নাই, নেদেখাওঁ বুলিয়ে ভাবিছিলোঁ। ৰিয়াই বোলে আহা মই ভিডিঅ' কৰি দিম অকণমান দেখাই দিয়া। সেইখিনি গুড়া ভাজি কৰি নমাই থলোঁ। তাতে বাটাৰ দিছোঁ, মই বাটাৰতে কণীখিনি ভাজিছিলোঁ দেই। আৰু এইফালে এয়া মই বাটাৰতে পিঁয়াজ নহৰু জলকীয়া কাটি পেলাই দি দিছোঁ। আৰু তাৰপিছত অকণমান সময় ভাজিছোঁ, আৰু অকণ ইচ্ছা কৰিলে ভাজিবই পাৰিলে হয়। মোৰ লৰালৰি কম সময়ে ভাজিছোঁ। আৰু তাতে দি দিছোঁ এচামুচ ময়দা। আৰু এয়া ধুনীয়াকৈ ভাজা হোৱাত দি দিছোঁ গাখীৰ, মানে হোৱাইট চচটো বনাই লৈছোঁ। আৰু তাতে মই এতিয়া এই যে কণীৰ ভুৰ্জিখিনি আছিলে সেইখিনি দি দিছোঁ। এনেকৈ কেতিয়াবা চাবচোন, বহুত ভাল লাগে। নহৰু আৰু জালুকটো স্কিপ নকৰিব, তেতিয়া বহুত ধুনীয়া হয় খাবলৈ। আৰু এতিয়া মই ইয়াতে অকণমান জালুক থেতেলিয়াই পেলাই দি দিছোঁ, গুড়া থাকিলেও দিব পাৰে। আৰু এয়া কাঢ়ি থৈ দিছোঁ। এনেকৈ খাই চাব, ৰুটি ভাজি ভাত যিহৰে লগতে খাই বহুত ধুনীয়া হয়। আৰু আজি এয়া দুপৰীয়া বুট আৰু সৰু আলু ভাজিছোঁ, বহুত ভাল লাগিলে ভাজিখন খাবলৈ। অকণমান দেখাই দিছোঁ, ইয়াতে মই তিয়াই থোৱা বুট আছিলে, বুটখিনিও দিছোঁ দেই। আৰু লাষ্টত আৰু এটা বস্তু দিম ৰ'ব, এই ভাজিখন যে মোৰ খুবেই প্ৰিয়। আৰু এইখিনি দেখিছেই নহয়, যিকণ তেল আছিল তাতে দি দিছোঁ মই বাদাম কেইটামান, সেইকেইটাও ধুনীয়াকৈ নিমখ অকণ দি ভাজি ল'ম। আৰু অকণমান ইয়াত মানে পিঁয়াজো ইচ্ছা কৰিলে দিব পাৰে, মই আলুখিনিৰ লগতেই দিছিলোঁ। আৰু তাৰপিছত মিলাই দিছোঁ আলুখিনিৰ লগত, বহুত টেষ্টি হয়। আৰু এয়া মোৰ ভাতৰ টেবুলো ৰেডি কৰোঁ ব'লক, অকণমান দেখাই দিওঁ। আৰু বিশেষ দীঘলীয়া কৰা নাই ব্লগটো, সকলোৱে জানে। সেইফালে লাও বিলাহী, এয়া দালি, এয়া হৈছে আজি দুপৰীয়াৰ হেৰিখন দেই। আৰু এয়া ভাজি এইবোৰ দেখাই দিছোঁ, এয়া ৰাতিপুৱাৰে ভাজি আছিলে। সেইফালে চালাডো আছে প্লেটখনত। এনেকৈয়ে আৰু আজিৰ দিনটো পাৰ কৰিছোঁ, অকণমান আপোনালোকৰ লগতো শ্বেয়াৰ কৰিছোঁ। একেবাৰে চিম্পুল, একেবাৰে সাধাৰণ। আৰু এইফালে আছে দৈ। আৰু তেন্তে আজিলৈ আহোঁ, ভাবিছোঁ আপোনালোকে মৰম দিব।